নমস্কাৰ দাদাসকল, গুড মৰ্ণিং। এখন চাওক, মাৰ্কেট অ'পেন হোৱাৰ আগতে আমি ট্ৰেডিং এণ্ট্ৰি এক্সিটবোৰ টাৰ্গেটবোৰ ড্ৰ কৰি লৈছোঁ। মাৰ্কেট এতিয়ালৈকে অ'পেন এতিয়া অ'পেন মাৰ্কেট হ'বলৈ হৈছে। আপোনালোকে দেখিব ইয়াতে যে কেনেকৈ লাইভ মাৰ্কেট আপোনালোকে দেখা পাবলৈ আৰম্ভ কৰিব অলপ পিছতে যে ৰিয়েল ট্ৰেডিং কৰোঁ আমি। মাৰ্কেট অ'পেন হৈছে চাওক, ষ্টিক দেখিছে আপোনালোকৰ চাৰ্টত মিলাই চাব, প্ৰেষ্টিজ চাৰ্ট খুলি পেলাই ভিডিঅ'টো চোৱাৰ পিছত এটা ভালকৈ বুজি পাব এখন যে লাইভ শ্বৰ্ট কেনেকৈ আমি ইয়াতে এণ্ট্ৰি এক্সিট গোটেইবোৰ প্লেনিং কৰোঁ। আহকচোন এতিয়া ভালকৈ আমি বুজিবলৈ চেষ্টা কৰোঁ চাৰ্টখন কেনেকৈ আজি দিনটোৰ শেষত কেনেকৈ কি হ'লে। নমস্কাৰ, পুনৰবাৰ নাথ ট্ৰেডিং একাডেমীলৈ স্বাগতম জনাইছোঁ। আপোনালোকে অলপ আগতে দেখিলেই যে আমি মাৰ্কেট অ'পেন হোৱাৰ আগতে কেনেকৈ লেভেলবিলাক আমি এণ্ট্ৰি কৰি ল'ম। এণ্ট্ৰি লেভেল, টাৰ্গেট আৰু আমাৰ টাৰ্গেট আজি আছিলে এইটো, তলত নামি আহিছে। এতিয়া আমি কাম কৰি থকাৰ কাৰণে বিভিন্ন সময়ত আমি এইবোৰ মাউচটো লাগি যিয়ে নহওক, এখন মাৰ্কেট এতিয়া মাৰ্কেট অ'পেন হোৱাৰ আগতে যিটো আমি ড্ৰ কৰিছিলোঁ, আমি এণ্ট্ৰি কৰিছিলোঁ যে আপোনাৰ 1700 আশে পাশে আমি এণ্ট্ৰি কৰিম। আমাৰ টাৰ্গেট থাকিব 30 পইণ্ট মিনিমাম 1730 আৰু লোৱাৰ পিছত আমাৰ ষ্টপ লছ, এইটো ষ্টপ এল আছিলে যিটো আমাৰ ট্ৰেইল হৈ থাকে টাইম টু টাইম। এতিয়া চাব আপোনালোকে যি হয় আমাৰ ডে আছিলে, কিমান হ'ব আজি হ'ব 4, আজি 4 4 নম্বৰ ডে আমাৰ চাৰ্ট আমাৰ জিৰ'ডাৰ স্ক্ৰীন মই চাৰ্ট চোৱাৰ কাৰণে ব্যৱহাৰ কৰি আছোঁ। আমি এণ্ট্ৰিবিলাক বেলেগত কৰোঁ, এণ্ট্ৰি প্ৰফিট য'ত আমি ৰিয়েল ট্ৰেডটো কৰোঁ সেইখন বেলেগ একাউণ্টত SBI চিকিউৰিটিত কৰিছোঁ, যিটো আপোনালোকে শ্বৰ্ট ভিডিঅ'ত চাই ল'ব পাৰে, তাতে ডিটেইলছ দেখুওৱা আছে। মাৰ্কেট অ'পেন হোৱাৰ লগে লগে যিটো হোৱাৰ আগতে আমি লাইন কৰিছিলোঁ, এইটো ক্ৰছ কৰাৰ পিছত এণ্ট্ৰি কৰিছিলোঁ, কিন্তু আমাৰ এণ্ট্ৰি হৈছিলে 1707 পাছত হৈছিলে। আমাৰ এণ্ট্ৰি আছিলে 1700 ওপৰত, মাৰ্কেট দিয়াৰ কাৰণে খুব ওপৰত হৈ গ'লে। যিয়ে নহওক, তাৰপিছত মাৰ্কেট ওপৰত গৈ পেলাই আৰু তলত এইখিনি বহুত টাইম থাকিলে। ছেকেণ্ড হাফত কি কৰিলে, ওপৰত যোৱাৰ কাৰণে ট্ৰাই কৰিলে, মাৰ্কেট ক্লজ হোৱালৈকে 3টা বজাত আমি ইয়াতে এক্সিট কৰিব লগা হ'লে। যিমানত আমি পাৰ্চেছ কৰিছিলোঁ সিমানতে আমি চেল কৰিব লগা হ'লে। অকল আমাৰ আজি প্ৰকেজ প্ৰায় 200 টকাৰ কাষত গুচি গৈছে। প্ৰায় 96খন আমি শ্বেয়াৰ কিনিছিলোঁ। যিয়ে নহওক, এইখিনি আপোনালোকে আমাৰ টাৰ্গেট আছে ইয়ালৈকে 30লৈকে, কিন্তু আজি সেইটো সম্ভৱ নহ'লে। এতিয়া আজি আমি 4 দিন হ'লে, 4 দিনৰ আমি কেইদিন এণ্ট্ৰি কৰিলোঁ। প্ৰথম দিনাখন আমি এণ্ট্ৰি কৰিছোঁ, দ্বিতীয় দিনাখন আমি এণ্ট্ৰি নাপালোঁ। প্ৰথম দিনাখন 12 পইণ্ট পাইছিলোঁ, দ্বিতীয় দিনাখন আমি এণ্ট্ৰি নাপালোঁ। তৃতীয় দিনাখন আমি এণ্ট্ৰি পাইছিলোঁ, কিন্তু আমাৰ প্ৰথম দিনাখন 30 পইণ্ট পাইছিলোঁ, তৃতীয় দিনাখনৰ আমি 12 পইণ্ট লছ হৈছিলে। আৰু আজি আমাৰ ন লছ ন প্ৰফিট, কষ্ট পোৱা অকল প্ৰকেজ কৰিছে। গতিকে আপোনালোকৰ পৰা এতিয়া আমি ভালকৈ জানো আমি কিয় ইয়াত এণ্ট্ৰি আমি কিয় লৈছোঁ, টাৰ্গেট ইয়ালৈ কেনেকৈ লৈছোঁ, সেইটো আমি মাহৰ শেষত আমি ভালকৈ আলোচনা কৰিম। প্ৰথমতে এমাহ চাই পেলাই আপোনালোকে নিজৰ ওপৰত বিশ্বাস আনি লওক যে FNৰ বাহিৰে ষ্টকত যে আমি খুব শান্তিপূৰ্ণভাৱে কোনো ধৰণৰ টেনশ্যন নলোৱাকৈ আমি প্ৰফিট কৰিব পাৰোঁ। সেইটোৱে হ'ল ফাৰ্ষ্ট মোৰ উদ্দেশ্য, আপোনালোকে বিশ্বাস দিয়াৰ কাৰণে। আমি সকলোৱে পাৰিম সেই কাম কৰিব, অকল যদি আমি ভালকৈ চাব পাৰোঁ। কিন্তু আপোনালোকে এণ্ট্ৰি নল'ব এতিয়া। আপোনালোকে এণ্ট্ৰি লোৱাৰ আগতে ভালদৰে এই গোটেই মাত্ৰ এমাহ সময় দিয়ক মোক। এমাহত আপোনালোকে গোটেইবিলাক বুজি পাব। এতিয়া আমি বেলেগ স্ক্ৰীণখনলৈ যাম, যিখন স্ক্ৰীণত আমি ৰিয়েল ট্ৰেডটো কৰিছিলোঁ। এতিয়া চাওঁ, সেই স্ক্ৰীণখনলৈ যাওঁ বলক। আহক এতিয়া আমি চাওঁ, আমি যিটো ব্ৰকাৰৰ পৰা আমি ট্ৰেডিং লৈছিলোঁ, সেইটো আপোনালোকে গমেই পাইছে, কিন্তু দেখি আছে চাগে SBI চিকিউৰিটিৰ পৰা আমি লওঁ। বিশেষকৈ এইটোত চাৰ্টখন দেখুওৱা আমাৰ ডাটা কেণ্ডেলষ্টিক অলপ অসুবিধা হয়, মাজে মাজে অলপ ডিষ্টাৰ্ব দিয়ে, কিন্তু বাকীবোৰ খুব এডভান্স লেভেলৰ কাৰণে ইয়াতে বহুতে বুজি নাপাবৰ কাৰণে ইজিলি য'ত আমাৰ জিৰ'ডা এঞ্জেল এইবিলাক বহুত আছে, তাতে দেখুৱালে খুব সুবিধা। যিয়ে নহওক, আমি এতিয়া চাওঁ আমাৰ আজি কি কি ট্ৰেড কৰিলোঁ, ট্ৰেড কৰিছোঁ নে সঁচা, সেইটো দেখুৱাবৰ কাৰণে ইয়াতে যাওঁ। ৱেবছাইটটো আমাৰ দেখা পাইছে, ইয়াতে যাম আমি পৰ্টফলিঅ' বুলি যিটো অপশ্যন আছে, ইয়াতে গ'লে বহুত অপশ্যন দেখিবলৈ পাম। তাৰ ভিতৰত ইকুইটি বুলি আছে, ইকুইটিত গ'লে আমি অৰ্ডাৰ বুক বুলি পাম। অৰ্ডাৰ বুকত যদি যাওঁ, আমি আজি কি অৰ্ডাৰ কৰিছিলোঁ ইয়াতে দেখুৱাব। এইটো আজি কি অৰ্ডাৰ কৰিছোঁ, আজি 6 তাৰিখ 7 মাহ PSA অৰ্ডাৰ কৰি প্ৰেছ টাইচ চেল কৰিছিলোঁ। কেইটা বজাত আপুনি ইয়াতে টাইমটো আছে 15টা বজাত চেল কৰিছিলোঁ। 96খন লৈছিলোঁ, আজি 1703 টকাত চেল কৰিছিলোঁ, যিটো এক্সিকিউট হৈছে। আৰু মাজৰ এইটো নহয়, এইটো আমাৰ
ষ্টপ লছ অৰ্ডাৰ আছিলে যিটো আমি কেঞ্চেল হৈছিল। ইয়াৰ তলতো চাওক কেইটা বজাত এণ্ট্ৰি কৰিছিলোঁ বাই, এইটো হ'ল বাই বুলি লিখা আছে ইয়াতে 11টা 5ত এণ্ট্ৰি কৰিছিলোঁ বাই, আৰু ইপিনে আপোনালোকে দেখিছে 1700 দিন, মানে আমাৰ প্ৰফিট নহ'লে আছে, যিমানত কিনিছোঁ সিমানতে আমি বিক্ৰী কৰিছোঁ, যিটোৰ কাৰণে আমাৰ প্ৰব্লেম হ'ল, মানে আমাৰ প্ৰফিট নহ'ল। এতিয়া চাওক আৰু অলপ আৰু ডিটেইলছত চাব পাৰিম আমি, এইটো হ'ল প্ৰুফ আমি আজি যে লৈছিলোঁ। এতিয়া আপুনি যদি কৈছোঁ লাষ্ট আমি এসপ্তাহ বা আমি যি 1 তাৰিখৰ পৰা আৰম্ভ কৰিছিলোঁ ট্ৰেডিং, তাত আমি কেইটা ট্ৰেড ল'লোঁ, আমি 2টা লোৱা পোৱা বুলি কৈ আছিলোঁ। প্ৰথম দিনাখন পাইছিলোঁ, ছেকেণ্ড দিনা নাপালোঁ, থাৰ্ড দিনা পাইছিলোঁ, আৰু আজি 4th পাইছিলোঁ। আজিতো কিন্তু আপডেট এতিয়া অহা কালিহে হ'ব, আজি নহ'ব, আমি অকল 2টা দেখা পাম। নেক্সট দিনাখনো আমি বাকীকেইটা চাবলৈ চেষ্টা কৰোঁ, আৰু মাহৰ শেষত আমি গোটেইকেইটা আমি চামেই, যিবোৰ কোৱা হৈ আছে সেইবোৰ হয়নে নহয়, আৰু আপোনালোকে ৰিলবোৰ চালেই দেখা পাব প্ৰফিট লছবোৰ লাইভ ফেক্ট। এতিয়া চাওঁ ইকুইটিত গ'লে আমি ইয়াত এটা অপশ্যন পাম, ইকুইটি নহয়, এইটো পৰ্টফলিঅ'ত গ'লে আমি অপশ্যন পাওঁ প্ৰফিট এণ্ড লছ। ইয়াতে যদি যাওঁ আমি ক্লিক কৰোঁ, এতিয়া দেখিব প্ৰফিট এণ্ড লছ। প্ৰফিট এণ্ড লছ আপোনালোকে ইয়াতে দেখা পাইছে নিশ্চয়, অলপ মই জুম কৰি দিওঁ। ইয়াতে প্ৰফিট এণ্ড লছ আপোনালোকে দেখা পাইছে চাগে, এইটো হৈছে 573, হয়নে? এইটো দেখা পাইছে 573, দেখিছে? এতিয়া চাওক ইয়াতে ছামাৰীত 573, ডিটেইলছত ক্লিক কৰি যদি আমি ছাবমিট কৰোঁ, এতিয়া দেখিব ডিটেইলছত ক্লিক কৰাৰ লগে লগে ডিটেইলছ ওলাইছে। 1 জুলাইত আমি 26 চনত আমি এইখন একাউণ্টত আৰম্ভই কৰা নাই ট্ৰেডিং, অকল এইটো মাহৰ পৰাহে কৰিছোঁ, গতিকে ইয়াত ডেটটো এইটো থাকিলেও আমাৰ যেতিয়াৰ পৰা কৈছোঁ সেইটো দেখুৱাইছে। চাওক 1 জুলাইত কৰিছিলোঁ 100 কোৱাণ্টিটি, দেখিছে আপোনালোকে 100 কোৱাণ্টিটি আছে, য'ত 900 টকা প্ৰফিট আছিলে। নেক্সট চাওক আপোনালোকে 3 জুলাইত কৰিছিলোঁ 1400 টকা লছ হৈছিলে, য'ত 500 টকা আমাৰ এতিয়া মাইনাছত আছে। এইটো একচুৱেলি আমাৰ 3000 হ'ব লাগিছিলে, আমাৰ কিছু ভুলৰ কাৰণে 900 টকা হৈছিলে। কি ভুল কেনেকৈ হৈছে এই বিষয়ে আমি ভালকৈ আলোচনা কৰিম। যদি আমাৰ সেইটো ল'ব পাৰিলোঁ তেতিয়াহ'লে বৰ্তমানে আমি প্ৰফিটত থাকিলোঁ হয়, আজি লছ হ'লেও। কথাটো বুজি পাইছে ন? আজি আমাৰ অকল ব্ৰকেজ গৈছে 1400 টকা গ'লে 1500 টকা, তথাপিও আমাৰ 1500 টকা আমাৰ প্ৰফিটত থাকিলোঁ হয় আজি, কিন্তু এটা সৰু ভুলৰ কাৰণে আজি মাইনাছত 500 টকা মাইনাছ দেখুৱাই আছে, কিন্তু একো প্ৰব্লেম নাই। নেক্সট মাহৰ শেষত তথাপিও আপোনালোকে আমি যে প্ৰফিটত থাকিব পাৰোঁ ষ্টক মাৰ্কেটৰ ষ্টক লৈ পেলাই, FNত নহয়, FNত খুবেই ৰিস্কি, আপুনি দিনটো বহি থাকিব, কিমান স্পীডত প্ৰফিট হ'ব কিমান স্পীডত লছ হ'ব গোটেইবিলাক খুব মূৰ গৰম কৰিব। খুব শান্তভাৱে বহি থাকক, দিনটো ট্ৰেড লওক, সন্ধিয়া শেষত বা মাহৰ শেষত, সন্ধিয়া শেষত আপোনাৰ মাৰ্কেট ক্লছৰ প্ৰফিট নহ'ব, কিন্তু মাহৰ শেষত আপুনি প্ৰফিট দেখিব। গতিকে কথাটো বুজি পাইছে? ইয়াৰ পৰা প্ৰমাণ হ'লে আজিতো অহাকালি আপডেট হ'ব, গতিকে এনেকৈ আমি চাই যাম। কথাটো বুজি পালে অহাকালি আমি দেখুৱাম, কোৱালিটিটো আজিৰ কৰাটো আমি দেখা পাম, লগতে আমি কিমান প্ৰফিট পালোঁ সেইবিলাকো চাম। এতিয়া আজিৰ প্ৰফিটটো আপোনালোকক দেখুৱাব পাৰোঁ, এইমাত্ৰ দেখুৱাইছিলোঁৱে মই পৰ্টফলিঅ' অৰ্ডাৰ ছামাৰীত আপোনালোকক যে আমাৰ কিমানত কিনিছোঁ কিমানত বিক্ৰী হ'লে। যিয়ে নহওক আজিলৈ ইয়াতে এৰিছোঁ, আপোনালোকে কথাটো নিশ্চয় বুজি পালে। ইয়াত যে কোনো ধৰণৰ ফেক নাই, কমপ্লিট আপোনালোকক দেখুৱাই দিলোঁ। গতিকে মাহৰ শেষলৈ চাই থাকক, শিকিবলৈ ট্ৰাই কৰক। তেতিয়ালৈকে বাই বাই। Thank you for watching Nath Trading Academy.